মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বাটিপুৰীয়া BCS চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি তোমালোকলৈ মোৰ ক্লাছত আগবঢ়াম দুটামান ফকৰা যোজনা। ফকৰা যোজনাৰ ভাৱ সম্প্ৰসাৰণ দুটা মই তোমালোকলৈ আগবঢ়াম। ফকৰা যোজনাৰ প্ৰত্যেকটো শব্দৰ অৰ্থ উলিয়াবলৈ যাব নালাগে। আনকি ফকৰাৰ বাক্যবোৰৰ পোনপটীয়া অৰ্থও অভিপ্ৰেত অৰ্থ নহবও পাৰে। কোৱা কথাৰ সাদৃশ্যতহে ইয়াৰ আচল অৰ্থ উলিয়াই ল'ব লাগে। ফকৰাৰ কথা বা চমু কথা এষাৰৰ মাজতে ব্যাপক ভাৱ সোমাই থাকে। ছাত্ৰসকলৰ সুবিধাৰ কাৰণে ইয়াত সচৰাচৰ প্ৰচলিত গোটচেৰেক ফকৰা যোজনাৰ ভাৱ সম্প্ৰসাৰণ কৰি আমাৰ ৰচনা প্ৰবাহত দেখুওৱা হৈছে। মই তাৰে দুটা তোমালোকলৈ আগবঢ়াম। আপোন ভালে জগত ভাল, প্ৰায়ে আহে পৰীক্ষাত এইবোৰ। আপোন ভালে জগত ভাল। ইয়াৰ ফকৰা যোজনাটোৰ ভাৱ সম্প্ৰসাৰণ হৈছে, একেখন সমাজতে নানা ৰকমৰ মানুহে বাস কৰে। এওঁলোকৰ কাৰো প্ৰকৃতি কাৰো লগত নিমিলে। একেখন সমাজতে দধিচীৰ দৰে ত্যাগী, যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, শকুনিৰ দৰে কপট আৰু দুৰ্যোধনৰ দৰে দাম্ভিক মানুহো বাস কৰে। এনে পৰস্পৰৰ বিৰুদ্ধ প্ৰকৃতিৰ মানুহৰ মাজতো বিচক্ষণজনে মিলিজুলি থাকিব পাৰে আৰু এনেকৈ থাকিব পৰাজনেই শান্তিৰে জীৱন কটাব পাৰে। সমাজতে এনে এক শ্ৰেণীৰ মানুহ আছে যিসকলে কাৰো লগত মিলিব নোৱাৰে, সকলো কামতে সদায় সুতকে দেখে। এনেকুৱা মানুহে নিজৰ লগতে চুবুৰীৰ শান্তিও ভংগ কৰে। মানুহ যিমানেই বেয়া নহওক, তাৰ মাজতো অলপ নহয় অলপ ভাল গুণ আছেই। প্ৰকৃত ভাল মানুহে লোকৰ বেয়া গুণ আওকাণ কৰি ভালখিনি লৈহে চকু দিয়ে। ক'বলৈ গ'লে এনেকুৱা লোকে জগতৰ সকলোকে ভালেই দেখে আৰু অইনেও এনে লোকৰ প্ৰতি ভাল আচৰণকে কৰে। সেইবাবে কাৰো লগত মিলিব নোৱাৰা স্বভাৱৰ বিপৰীতে এই কথাষাৰ প্ৰয়োগ কৰা হয়, এপাত তাল নাবাজে, খাব জানিলে ধানেও চিৰা আদি যোজনাবোৰো প্ৰায়ে সমাৰ্থক। আৰু এটা প্ৰায়ে আহে, ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে নখ জোকাৰিলে নৈ বয়। একতাৰ বল বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হয়। নখৰ পিঠিত পানী বাৰু কিমান ধৰে, কিন্তু এই এচিকটা পানী গোট খোৱালে ঠিক নৈ নহলেও বুজন পৰিমাণৰ পানী নহব জানো? ঠিক তেনেদৰে সদৌ ৰাইজে মিলি প্ৰত্যেকে যদি সামান্য পৰিমাণেও কৰি যায়, তেনেহলে ডাঙৰ বা কঠিন কাম এটা কম আয়াসতে হৈ যায়। ৰাজহুৱা নামঘৰ, গীৰ্জা, মছজিদ আদি ৰাইজৰ সামান্য শ্ৰম বা ধনৰ বিনিময়তে সাজি উলিওৱা হয়। আজিকালি সমবায় অনুষ্ঠানবোৰতো আমি দেখিছোঁ, কিছুমান মানুহে মিলি নিচেই কম টকাৰ অংশ একোটাৰে শকত পুঁজি একোটা কৰি ভাল ব্যৱসায় চলাইছে। ইয়াৰ পৰাই বুজা যায় একতাৰ বল আৰু প্ৰয়োজন কিমান। সেইবাবে আমি সকলোৱে একতাবদ্ধ হৈ কাম কৰিবলৈ যত্ন কৰা উচিত। দহোটাৰ লাঠি এটাৰ বোজা, মাউসে উজালে গুৰি পৰুৱাৰো মৰণ নাই আদি যোজনাসমূহো সমাৰ্থক। আজিলৈ মই তোমালোকৰ বাবে এই দুটাই ফকৰা যোজনাৰ ভাৱ সম্প্ৰসাৰণ আগবঢ়ালোঁ। চেনেলটো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰি তোমালোকে কিবা নুবুজিলে কমেণ্টত লিখিবা। মই পুনৰ আৰু ক্লাছ তোমালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।